Hello students, মই ৰিহান আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8 অসমীয়াৰ পাঠ 10 নাম পৰীক্ষিতৰ ব্ৰহ্মসাপ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু একদম সহজ সৰল ভাষাত মই তোমালোকক দিম সেই ভিডিঅ'টো শেষলৈকে চাই থাকিবা ঠিক আছে সৰু সৰুকৈ এই কাৰণে দিম যাতে তোমালোকে সোনকালে মুখস্থ কৰি ভালদৰে লিখিব পৰা আৰু লগতে যাক ডাঙৰকৈ লাগে ডাঙৰকৈ দি দিম মুঠতে ডাঙৰকৈ লাগে বা সৰুকৈ লাগে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা মই দুটা আনসাৰ দিম ঠিক আছে লগতে এই চেপ্টাৰটোৰ পৰা যদি তোমালোকক বেলেগ ধৰণৰ ভিডিঅ' লাগে যেনেকৈ মাজৰ প্ৰশ্ন বা তোমালোকক পঢ়োৱা ভিডিঅ' তেন্তে মোক কমেণ্ট কৰা যদি বেছি কমেণ্ট আহে মই দিম যদি এটা দুটা কমেণ্ট আহে নিদিওঁ কিন্তু যদি বহুতগাল কমেণ্ট আহে তেতিয়াহে দিম ঠিক আছে বাকী আজি পাঠটোৰ প্ৰশ্নটোবোৰ চাওঁ বোলা তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাবা ভিডিঅ'টো কাৰণ মই ভিডিঅ'টো মাজে মাজে কৈ দিম তোমালোকৰ কোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে আৰু কোনবোৰ নহয় গতিকে স্কিপ নকৰিবা ঠিক আছে এতিয়া 1 নম্বৰ ক প্ৰশ্নটো চাওঁ বোলা 1 নম্বৰ ক প্ৰশ্নটো তোমালোকক চোৱা ফাৰ্ষ্টে অলপমান ডাটা দিছে অলপমান ডিটেইলছ দিছে হয় পিছত সেই ডিটেইলছখিনিৰ ওপৰত তোমালোকক কুৱেশ্যন কৰিছে ডিটেইলছখিনি কি দিছে চোৱা দেশন্ত মুনি চক্ষু মুদি সমাধি কৰি আচন্ত এমন মুনিত তৃষ্ণাই আকুল হৈয়া জল খুজিলা এতিয়া এইটোৰ ওপৰত প্ৰশ্ন সুধিছে তোমালোকক মুনিয়ে চকু মুদি কি কৰি আছিল উত্তৰ হ'ব মুনিয়ে চকু মুদি ধ্যান কৰি আছিল ঠিক আছে এট মেইন উত্তৰটো কি ধ্যান বাকিবোৰ প্ৰশ্ন পাই তোমালোকে বনাই লিখিব পাৰিবা এতিয়া মই যোনবোৰ চোৱা তোমালোকক ডাঠ কালাৰে ডাঠ কৰি দিছোঁ সেইবোৰ তোমালোকৰ অকল মুখস্থ কৰি ল'ল সেইবোৰে মেইন উত্তৰ বাকিবোৰ খালি এনেও প্ৰশ্নৰ লগত মিলাই লিখি দিছোঁ মই ঠিক আছে বাকিবোৰ অকল প্ৰশ্নৰ লগত মিলাই লিখি দিছোঁ খালি চ' যাক যাক সৰুকৈ লাগে অকল এই ডাঠ কালাৰকেইটা লিখিলেই হ'ল তোমালোকে বাকী নিলিখিলে একো নাই ঠিক আছে অকল ডাঠ কালাৰকেইটা লিখিলেই হ'ল গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ তোমালোকে গম পালা দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ চাওঁ বোলা মুনিজনৰ নাম কি উত্তৰ হ'ব মুনিজনৰ নাম সমীক মুনি যাক সৰুকৈ লাগে অকল সমীক মুনি লিখিবা আৰু ডাঙৰকৈ লাগিলে গোটেই লিখি দিবা 3 নম্বৰ প্ৰশ্নটো হ'ল পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল উত্তৰ হ'ব পিয়াহত আকুল হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল মেইন উত্তৰটো পৰীক্ষিত ৰজাই যাক সৰুকৈ লাগে অকল পৰীক্ষিত ৰজাই লিখি দিলে হ'ল আৰু যাক ডাঙৰকৈ লাগে গোটেই লিখি দিবা খ নম্বৰ পাছে তান পুত্ৰ শৃংগী বাৰ্তা পায়া ক্ৰোধে সবাল খবৰ আগতে বুলন্ত অহু ৰজাৰ অন্যায় দেশ এতিয়া এইখিনিৰ ওপৰত তোমালোকক কুৱেশ্যন সুধিছে প্ৰথমটো কি খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল উত্তৰ হ'ব তোমালোকৰ বাবে দুটা উত্তৰ লিখিছোঁ মই চোৱা এটা এইটো আৰু এটা এই তাত মানে হাইলাইট কৰাটো হালধীয়া কালাৰে হাইলাইট কৰাটো এতিয়া যাক ডাঙৰকৈ লাগে এইটো লিখিবা আৰু যাক সৰুকৈ লাগে এইটো লিখিবা ঠিক আছে মই পঢ়ি দিছোঁ ডাঙৰটো ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা সমীক মুনিক পানী বিচাৰোঁতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আৰি দিয়াৰ খবৰ পাই মুনিপুত্ৰ শৃংগীৰ খং উঠিছিল যাক সৰুকৈ লাগে এনেকৈ লিখিবা ৰজাই মৰা সাপ এডাল সমীক মুনিৰ ডিঙিত দি থৈ যোৱাৰ খবৰ পাই মুনিপুত্ৰ শৃংগীৰ খং উঠিছিল ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো কৈছে আমাক ৰজাই কি অন্যায় কৰাৰ কথা কৈছে উত্তৰ হ'ব ৰজাই ধ্যানমগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি দি অন্যায় কৰাৰ কথা কৈছে এতিয়া চোৱা যোনবোৰ কুৱেশ্যনত মই ডাঠ কালাৰ কৰা নাই ঠিক আছে এনেকুৱা ডাঠ কালাৰ কৰা নাই সেইবোৰ তোমালোকে গোটেইখিনি মুখস্থ কৰিব লাগিব সেইটো কাৰণে আৰু সৰু নহ'ব ঠিক আছে এতিয়া গ নম্বৰ আজি মই দণ্ডিবো মোৰ বল দেখ এই বুলি কৌশিকী জলত আচন্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশুক বুলি সাপ দিলা এতিয়া এইটোৰ ওপৰত প্ৰশ্ন সুধিছে তোমালোকক প্ৰথমটো উক্ত কথাভাষী কোনে কৈছিল আৰু কিয় কৈছিল উত্তৰ হ'ব উক্ত কথাভাষী সমীক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল ৰজা পৰীক্ষিতে সমীক মুনিৰ ডিঙিত মৃত সাপ দিয়া গম পাই শৃংগীয়ে এইদৰে কৈছিল এতিয়া নেক্সট প্ৰশ্নটো কৈছে আমাক শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল উত্তৰ হ'ব শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক 7 দিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল নেক্সট ঘ নম্বৰ অহু দুষ্ট পুত্ৰ কি অন্যায় কৰিলি এইটোৰ ওপৰত তোমালোকক প্ৰশ্ন সুধিব এতিয়া ঠিক আছে প্ৰশ্ন সুধিছে সমীক মুনিয়ে শৃংগীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল উত্তৰ হ'ব সমীক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃংগীক দুষ্ট পুত্ৰ বুলি কৈছিল আৰু ৰজাৰ অবিহনে যে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব সেই কথা পুত্ৰক কৈছিল উঙ নম্বৰ মহাশ্ৰান্ত হৈ আমাক জল খুজিলন্ত আংক কেনে সাপ দিলি ই পাপৰ আন প্ৰায়শ্চিত্ত নেদেখি কৃষ্ণক
প্ৰাৰ্থন্ত এইটো ওপৰত প্ৰশ্ন সুধিছে তোমালোকক প্ৰথম প্ৰশ্নটো হ'ল শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শ্ৰমিক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল উত্তৰ লিখিবা শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শ্ৰমিক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰৰ পাপৰ প্ৰায়শ্চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল এতিয়া 2 নম্বৰখিনি চোৱা পৰীক্ষিতৰ ৰজাৰ মৃত্যু হ'লে ৰাজ্যত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি শ্ৰমিক মুনিয়ে পুতেকক কৈছিল উত্তৰ লিখিবা পৰীক্ষিতৰ ৰজাৰ মৃত্যু হ'লে ৰাজ্যত চোৰ ডকাইতৰ উৎপাত বাঢ়িব ৰাজ্যখন বেয়াৰ ফাললৈ যাব আৰু চাৰিওফালে এক অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি শ্ৰমিক মুনিয়ে পুতেকক কৈছিল 6 নম্বৰ শ্ৰমিক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা উত্তৰ লিখিবা শ্ৰমিক মুনিয়ে তেখেতৰ পুত্ৰ শৃংগীয়ে খঙত ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষক খাপে দংশন কৰিব বুলি অভিশাপ দিছিল এই কথা গম পাই শ্ৰমিক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কি অন্যায় কৰিলি বুলি কৈছিল লগতে ৰজা পৰীক্ষিত নহ'লে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কথা পুত্ৰক বুজাই কৈছিল আৰু নিজ পুত্ৰই ৰজা পৰীক্ষিত দিয়া সেই অভিশাপৰ ৰজা পৰীক্ষিতক হ'ব দেই এইটো ৰজা পৰীক্ষিত নহয় ৰজা পৰীক্ষিতক এটা হ'ব ৰজা পৰীক্ষিতক ওকে মই ঠিক কৰি দিছোঁ চোৱা ৰজা পৰীক্ষিতক দিয়া সেই অভিশাপৰ খণ্ডন নিয়াবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল এইদৰে শ্ৰমিক মুনিয়ে নিজৰ অপমানৰ কথা চিন্তা নকৰি দেশৰ বাবে চিন্তা কৰিছিল যিয়ে তেওঁৰ মহত্ব প্ৰকাশ কৰিছে এতিয়া এই 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা এই গোটেই ডাঙৰটো আৰু এটা এই সৰুটো যাক ডাঙৰকৈ লাগে এই ডাঙৰটো লিখিবা আৰু যাক সৰুকৈ লাগে এই সৰুটো লিখিবা ঠিক আছে সৰুটো মই পঢ়ি দিছোঁ চোৱা শ্ৰমিক মুনিয়ে নিজৰ অপমানলৈ নাচাই ৰজাৰ ক্ষমা আৰু ৰাজ্যৰ শান্তিৰ বাবে চিন্তা কৰি পুত্ৰৰ সাপৰ প্ৰতিকাৰৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল ইয়ে তেওঁৰ মহত্ব প্ৰকাশ কৰিছে ঠিক আছে এতিয়া তোমালোকে ক'ব পাৰা ক নম্বৰটো সৰুকৈ দিয়া নাই মই ক নম্বৰটো এনেই সৰু আৰু যদি সৰু কৰোঁ কি হ'ব কোৱাচোন হয় গতিকে ক নম্বৰটো সৰু কৰা নাই আৰু তোমালোকক মই ভিডিঅ'ৰ মাজতে ডিছক্লেমাৰ দি দিছোঁ যে তোমালোকে ডাঙৰটো লিখিলে কমপ্লিট মাৰ্কছ পাবা দেই কিন্তু সৰুটো লিখিলে তোমালোকৰ 1 বা 2 মাৰ্কছ কাটি দিব পাৰে ঠিক আছে কিবা মাৰ্কছ কাটি দিব পাৰে ঠিক আছে চ' তোমালোকে নিজৰ ইচ্ছামতে লিখিব পাৰা মইতো ছাজেষ্ট কৰিম তোমালোকে ডাঙৰটো লিখিবা ডাঙৰটো লিখিলে তোমালোকৰ কোনো মাৰ্কছ নাকাটে কিন্তু সৰুটো লিখিলে মাৰ্কছ কাটিব পাৰে দেই সৰুটো মই সেইসকল লোকৰ বাবে দিছোঁ যিবোৰে ডাঙৰটো মুখস্থ কৰিব নোৱাৰে গতিকে সেইসকলে যাতে কিবা এটাতো মুখস্থ কৰি যাওক ন সেইকাৰণে দিছোঁ মই এতিয়া 3 নম্বৰটো চাওঁ আমি পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্য ৰূপত লিখা তাৰ আগতে মই কৈ দিওঁ তোমালোকৰ এই গোটেইখিনি ইম্পৰ্টেণ্ট 1 নম্বৰ ক খ গৈ গোটেই ইম্পৰ্টেণ্ট ঘ নম্বৰটো ইম্পৰ্টেণ্ট পৰীক্ষাত আহে ঙটো ইম্পৰ্টেণ্ট 2 নম্বৰ ক খ ইম্পৰ্টেণ্ট হয় 3 নম্বৰখিনি তোমালোকৰ হাফ 50% ইম্পৰ্টেণ্ট 50% নহয় কিছুমান স্কুলত দি দিয়ে কিছুমান স্কুলত নিদিয়ে ঠিক আছে এতিয়া 3 নম্বৰটো আমি চাওঁ পিছত 4 নম্বৰ চাম 3 নম্বৰটো চাই লহা পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্য ৰূপত লিখা চ' তোমালোকক পুৰণি অসমীয়া ৰূপটো এনেকৈ লিখি দিছে আধুনিক অসমীয়া ৰূপটো তোমালোকক ইয়াত লিখিব দিছে হয় ইয়াত লিখিব দিছে চ' মই আধুনিক অসমীয়া ৰূপ বুলি তাত লিখি দিম তোমালোকে ইয়াত লিখি দিবা এনেকৈ চ' প্ৰথমটো পুৰণি অসমীয়া ৰূপটো এইখিনি তোমালোকে আধুনিক অসমীয়া ৰূপটো এনেকৈ লিখি দিবা দ্বিতীয়টো পুৰণি অসমীয়া ৰূপটো এইখিনি তোমালোকে আধুনিক অসমীয়া ৰূপটো এনেকৈ লিখি দিবা তৃতীয়টো পুৰণি অসমীয়া ৰূপ এনেকুৱা আধুনিক অসমীয়া ৰূপটো এনেকৈ চতুৰ্থটোৰ পুৰণি অসমীয়া ৰূপ এনেকুৱা আধুনিক অসমীয়া ৰূপটো এইটো পিছৰটোৰ এইটো পুৰণি অসমীয়া ৰূপ আৰু এইটো আধুনিক অসমীয়া ৰূপ পুৰণি অসমীয়া ৰূপ আধুনিক অসমীয়া ৰূপ ঠিক আছে পুৰণি অসমীয়া ৰূপখিনি দিয়া আছে তোমালোকে অকল আধুনিক অসমীয়া ৰূপবোৰ এই খালী ঠাইবোৰত ভৰাব লাগে হ'ব এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে কৈ আছোঁ মই তোমালোকৰ ক্লাছ 8 অসমীয়াৰ গোটেইবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে মই অলৰেডি কিছুমান বনালোঁ আৰু কিছুমান বনোৱা নাই বনাম সেয়েহে সেই ভিডিঅ'বোৰৰ যদি প্লে'লিষ্টৰ লিংক লাগে মই তোমালোকক ডেছক্ৰিপশ্যন দি দিম তোমালোকে তাৰপৰা গৈ পেলাই চাব পাৰিবা এতিয়া বহুতে ডেছক্ৰিপশ্যন খুলিব জানা কিন্তু বহুতে নাজানিব পৰা গতিকে মই শিকাই দিছোঁ চোৱা তোমালোকে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি পেলাই এই মোৰ মোৰ অপশ্যনটো ক্লিক কৰিলে তোমালোকৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব আকৌ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ অ'পেন হৈ যাব ঠিক আছে এতিয়া এই যোনটো পেজ অ'পেন হ'ল এইটো তোমালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ডাউনলোড PDF এটা লিংক পাবা যিটোত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 অসমীয়াৰ সকলো পাঠৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ
PDF নোটছ পাই যাবা ঠিক আছে সো এটো ডাউনলোড কৰি ল'ব পাৰিবা কিবা এটা পে কৰিব লাগিব কিন্তু ডাউনলোড কৰি ল'ব পাৰিবা আৰু এটো বৰ্তমান বনাই হোৱা নাই যেতিয়া গোটেইকেইটা চেপ্টাৰৰ ভিডিঅ' বনা হৈ যাব তেতিয়া মই এটো দি দিম তোমালোকৰ নোটছখিনি ঠিক আছে নেক্সট তোমালোকে প্লেলিষ্ট লিংক পাবা ক্লাছ 8 অসমীয়াৰ তাত ক্লিক কৰিলে ক্লাছ 8 অসমীয়াৰ গোটেই ভিডিঅ'বোৰ পাই যাবা নেক্সট কিবা যদি মই MCQ বা কিবা বুজোৱা ভিডিঅ' বনাও ইয়াতে লিংক দি দিম গৈ চাব পাৰিবা আৰু মোৰ WhatsApp চেনেল Instagram Facebook এইবোৰৰ লিংক আছে গৈ ফলো কৰি দিবা বুলি আশা কৰিলোঁ ঠিক আছে মই ভাবিছোঁ ভৱিষ্যতে তোমালোকৰ কাৰণে এটা এপ লঞ্চ কৰিম এডুকেশ্যনেল এপ সো যদি লঞ্চ কৰোঁ মই ইয়াত লিংক দি দিম তোমালোকে গৈ ডাউনলোড কৰি ল'বা ওকে সো বহুত হৈ গ'ল প্ৰমোশ্যন এতিয়া বোলা মেইন ভিডিঅ'লৈ আগবাঢ়ো এতিয়া আমি 3 নম্বৰখিনি চালোঁ হয় আধুনিক ৰূপলৈ নিয়াখিনি এতিয়া আমি ব্যাখ্যা কৰাখিনি চাম হা ব্যাখ্যা কৰাৰ মই তোমালোকৰ কাৰণে দুটা লিখিছোঁ উত্তৰ এটা এইটো ডাঙৰ উত্তৰ আৰু এটা এইটো সৰু উত্তৰ আকৌ খ নম্বৰটো কাৰণে এইটো ডাঙৰ উত্তৰ আৰু এইটো সৰু উত্তৰ যাক যেনেকুৱা লাগে লিখি ল'বা ঠিক আছে ক নম্বৰ প্ৰশ্নটো আমাক কৈছে এতিয়া কোৱা কি চোৱা দাগ হয়া স্বামীক অপকাৰ কৰে ব্ৰাহ্মণ হবে ক্ষত্ৰিয়ক ৰজা পাতিছে সি কোন আমাক দ্ৰোহ কৰে দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠ গৈলে আৰা এটেক অন্যায় কৰে সাতটা ভাষা ন এইকাৰণে পঢ়িব লাগিব দিছে যদি এতিয়া তোমালোকে উত্তৰ লিখিবা এনেকৈ এই কথাখিনি সমীক মুনিৰ পুত্ৰ শৃংগীয়ে পৰীক্ষিত ৰজাই সমীক মুনিৰ ডিঙিত মৰা সাপ দিয়া বাতৰি পাই খঙত কৈছিল শৃংগীয়ে পৰীক্ষিত ৰজাক দাস আৰু মুনিক স্বামী বুলি কৈছে তেওঁৰ মতে ব্ৰাহ্মণসকলেহে ৰজা নিযুক্তি দিয়ে গতিকে ৰজাৰ ব্ৰাহ্মণক সন্মান দেখুওৱা উচিত ৰজাই মুনিৰ ডিঙিত মৰা সাপ দি অপকাৰ কৰাটো এনে এটা অন্যায় যেন দাসে স্বামীৰে অপকাৰ কৰিলে শৃংগীয়ে ভাবে যে ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ গ'ল মানে সেইকাৰণে দুষ্টসকলৰ নিয়ন্ত্ৰণ হেৰাল সেয়েহে ৰজাই এনে সাহস দেখুৱাব পাৰিলে তেওঁৰ এই কথাবোৰে ৰজাৰ কামটো কিমান ডাঙৰ পাপ আৰু অন্যায় সেইটো স্পষ্ট কৰিলে বা কৰি তোলে এতিয়া যাক সৰুকৈ লাগে এনেকৈ লিখিবা এই কথাখিনি সমীক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল তেওঁ কৈছিল যে ৰজা ব্ৰাহ্মণৰ দাসস্বৰূপ কাৰণ ব্ৰাহ্মণসকলেহে ৰজা নিযুক্তি দিয়ে আৰু দাসে স্বামীক অপকাৰ কৰাটো ডাঙৰ অন্যায় ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ গলত দুষ্টসকলৰ নিয়ন্ত্ৰণ নাইকিয়া হৈছে বুলি কৈ তেওঁ ৰজাৰ এই কামৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল ঠিক আছে চোৱা মই তোমালোকৰ কাৰণে কিমান সৰু কৰি দিছোঁ ঠিক আছে চ' যাক সৰুকৈ লাগে লিখি ল'বা এনেকৈ আৰু এইটো কথাতে এটা লাইক কৰি দিয়া তোমালোকৰ কাৰণে ইমান কষ্ট কৰিলোঁ মই ডাবল দুটা কুৱেশ্যন আনচাৰ লিখিলোঁ দেখিছা চ' টাইম লাগে বাৰু এইবোৰ টাইপ কৰিবলৈ নাভাবিবা যে এইবোৰ ইজিতে টাইপ হৈ যায় টাইম লাগে কিন্তু এইবোৰ কৰিবলৈ এতিয়া খ নম্বৰ জাতটো সাধু সবে পৰৰ দুখেষে দোষী হৈয়া আপোনাৰ দুখ নুগুণে এতিয়া এই কুৱেশ্যনটোৰ উত্তৰ তোমালোকে ফাৰ্ষ্টে ডাঙৰ উত্তৰটো যাক লাগে লিখি লোৱা পিছত মই সৰু উত্তৰটো দেখাই দিম ঠিক আছে ডাঙৰ উত্তৰটো এনেকৈ লিখিবা এই কথাখিনি সমীক মুনিয়ে পুত্ৰ শৃংগীক উপদেশ দিওঁতে কৈছিল ৰজাই তেওঁৰ ডিঙিত মৰা সাপ দিয়া অপমানক তেওঁ গুৰুত্ব দিয়া নাছিল কিন্তু পুত্ৰই ৰজাক অভিশাপ দিয়াৰ ফলত সাধাৰণ প্ৰজাৰ কি দুৰ্দশা হ'ব সেই কথাহে ভাবি তেওঁৰ বৰ বেজাৰ পাইছিল এই বাক্যৰ জৰিয়তে সাধু লোকৰ স্বভাৱ বুজোৱা হৈছে সাধুসকলে আনৰ দুখতহে দোষী হয় আৰু সেই দুখ দূৰ কৰিবলৈ চেষ্টা কৰে কিন্তু নিজৰ দুখ কষ্টলৈ তেওঁলোকে গুৰুত্ব নিদিয়ে সমীক মুনিৰ নিজৰ উদাহৰণে এই কথাকে প্ৰমাণ কৰে এইদৰে কথাষাৰিয়ে এজন সাধুৰ নিস্বাৰ্থ আৰু মহান হৃদয়ৰ পৰিচয় দিয়ে এই বাক্যৰ অৰ্থ হ'ল সাধুসকলে আনৰ দুখতহে দোষী হয় নিজৰ দুখলৈ গুৰুত্ব নিদিয়ে সমীক মুনিৰ কথা ইয়াৰ প্ৰমাণ দিয়ে ৰজাই তেওঁক অপমান কৰাৰ কথাটো তেওঁ গুৰুত্ব নিদিলে কিন্তু পুত্ৰই ৰজাক সাপ দিয়াৰ ফলত ৰাজ্যৰ লোকসকলৰ হ'বলগীয়া দুখৰ কথাহে ভাবি তেওঁ চিন্তিত হ'ল ঠিক আছে এতিয়া এইটো সৰুটো যাক সৰুকৈ লাগে এইটো সৰুটো লিখি ল'বা আৰু যাক ডাঙৰকৈ লাগে এই ডাঙৰটো লিখি ল'বা এতিয়া আমি 4 নম্বৰখিনি চালোঁ ব্যাখ্যা কৰাখিনি হয় 4 নম্বৰখিনি শেষ এতিয়া আমি 5 নম্বৰখিনি যাম 5 নম্বৰ কি কৈছে আমাক তলত দিয়া শব্দবিলাকৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা এতিয়া মই লিখি দিছোঁ চোৱা সমাধি শব্দৰ অৰ্থ ধ্যান তৃষ্ণা মানে পিয়াহ আকুল বিবুদ্ধি দণ্ডিব শাস্তি দিব কৌশিকী এখন নদীৰ নাম আচান্ত গা ধুই তক্ষক এবিধ সাপ খাও অ'কে তোমালোকে লিখি ল'বা এতিয়া তোমালোকৰ 4 নম্বৰখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব তাৰপৰা যিকোনো এটা কিন্তু 5 নম্বৰখিনি তোমালোকৰ আহিব পাৰে নাহিব পাৰে ইমান ইম্পৰ্টেণ্ট হয় দেই 5 নম্বৰখিনি নাহে মানে মেইনলি নাহে শব্দৰ অৰ্থ ইমান নুসুধে তোমালোকক অসমীয়াত ঠিক আছে এতিয়া 6 নম্বৰখিনি চাওঁ 6 নম্বৰখিনি তোমালোকৰ ইম্পৰ্টেণ্ট 6 নম্বৰ বিপৰীত শব্দ লিখিব দিছে
সো মই উত্তৰ লিখি দিছোঁ ডাইৰেক্ট প্ৰজাৰ বিপৰীত শব্দ কি হ'ব ৰজা নিম্ন উচ্চ শান্ত অশান্ত সুখ দুখ প্ৰশংসা নিন্দা উপকাৰ অপকাৰ ন্যায় অন্যায় অসমৰ্থ সমৰ্থ তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'ব পাৰা এতিয়া আমাৰ 6 নম্বৰটো হৈ গ'ল 7 নম্বৰ 6 নম্বৰটো ইম্পৰ্টেণ্ট দেই আহিব পাৰে 7 নম্বৰটো তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা মানে আমাক দুটা শব্দ দিছে চোৱা সাপ আৰু সাপ দুইটাৰে উচ্চাৰণ একেই কিন্তু স্পেলিং বেলেগ আৰু অৰ্থ বেলেগ এতিয়া অৰ্থটো লিখিবলৈ আমাক দুইটা শব্দৰে বাক্য এটা এটাকৈ ৰচনা কৰিব দিছে এতিয়া এই সাপটোৰ অৰ্থ কি অভিশাপ বাক্য কি হ'ব ঋষিৰ সাপত ৰজা পৰীক্ষিতৰ মৃত্যু হ'ল এই সাপটোৰ অৰ্থ কি সৰ্প বাক্য কি হ'ব তক্ষক নামৰ সাপে ৰজাক দংশন কৰিলে নেক্সট টান আৰু টান এই টানটোৰ অৰ্থ কি মৰম বাক্য হ'ব পিতৃ মাতৃৰ সন্তানৰ প্ৰতি থকা টান অপাৰ এই টানটোৰ অৰ্থ কি কঠিন গণিতৰ সমস্যাটো বৰ টান আছিল নেক্সট খৰ এই খৰটোৰ অৰ্থ হ'ল বান মানে ইয়া ধেনুৰ বান যে সেইটো কথা কৈছে বাক্য হ'ব ৰজাই ধনু খৰেৰে চিকাৰ কৰিছিল এইটো খৰৰ অৰ্থ হ'ব চানি মানে গাখীৰৰ খৰ বাক্য হ'ব গাখীৰৰ খৰ শিশুৰ বাবে পুষ্টিকৰ নেক্সট সুত এইটো সুতৰ অৰ্থ হ'ব কথক বাক্য হ'ব সুতে ৰজাৰ আগত কাহিনী বৰ্ণনা কৰিলে এইটো সুতৰ অৰ্থ হ'ব সাৰথি বাক্য হ'ব শ্ৰীকৃষ্ণ অৰ্জুনৰ সুত আছিল ঠিক আছে এতিয়া তোমালোকৰ 7 নম্বৰ হৈ গ'ল 7 নম্বৰখিনি আহিব পাৰে নাহিব পাৰে 50-50 ইম্পৰ্টেণ্ট দেই 7 নম্বৰখিনি 50-50 আহি মানে ইম্পৰ্টেণ্ট এতিয়া মই তোমালোকক কৈছোঁ কিছুমান একদম ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট সেইবোৰ তোমালোকে আগত চাবা যোনবোৰ মই কৈছোঁ 50% ইম্পৰ্টেণ্ট সেইবোৰ তোমালোকে পিছত চাবা তাতকৈ আৰু যোনবোৰ মই কৈছোঁ ইম্পৰ্টেণ্ট হয় সেইবোৰ একেবাৰে লাষ্টত চাবা দেই এতিয়া 8 নম্বৰখিনি চাওঁ হা 8 নম্বৰ তোমালোকক কি কৈছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া হয় ক নম্বৰটো কৈছে মানে প্ৰথম প্ৰশ্নটো কৈছে কৃষ্ণ শব্দটোৰ এই যুক্তাক্ষৰটো ভাঙিলে হ'ব উত্তৰটো শুদ্ধ উত্তৰটো কোনটো হ'ব গ নম্বৰ তোমালোকক প্ৰশ্নটো এনেকৈ দিছে চোৱা কিতাপত এনেকৈ দেখিছা 4টা অপশ্যন দিছে তোমালোকক এটা অপশ্যন চুজ কৰিব লাগে চ' মই চুজ কৰি দিছোঁ চোৱা এইটো ইয়াত যে যোনটো শুদ্ধ দিছে সেইটো তোমালোকে শুদ্ধ বুলি নাভাবিবা কাৰণ এইটো এজন ষ্টুডেণ্টৰ কিতাপ হয় ন চ' সি ভুল শুদ্ধ দিব পাৰে মই ইয়াত যি দিছোঁ সেইবোৰ চোৱা তোমালোকে কৃষ্ণ শব্দটোৰ যুক্তাক্ষৰ ভাঙিলে কি হ'ব এইটো ঠিক আছে গ নম্বৰটো উত্তৰ হ'ব এইটো দেন তোমালোকৰ শান্ত শব্দৰ শ্ৰ যুক্তাক্ষৰটো ভাঙিলে হ'ব ঘ নম্বৰটো এইটো তালিকা সহযোগ ৰ ঠিক আছে নেক্সট তোমালোকৰ অৱজ্ঞা শব্দৰ এই যুক্তাক্ষৰটো ভাঙিলে হ'ব এইটো গ নম্বৰ উত্তৰ কাৰেক্ট আনচাৰ হ'ব গ নম্বৰ এতিয়া এইকেইটা তোমালোকৰ 50-50 ইম্পৰ্টেণ্ট আহিব পাৰে নাহিব পাৰে কিছুমান স্কুলত দিয়ে কিছুমান স্কুলত নিদিয়ে তোমালোকৰ স্কুলত বা এতিয়া ছাৰ বাইদেউহঁতে কি কৰে এতিয়া নেক্সট তোমালোকৰ 9 নম্বৰ 10 নম্বৰ হৈ গ'ল হয় এতিয়া 11 নম্বৰ তোমালোকক কি কৈছে পুলিংগ স্ত্ৰীলিংগ লিখিব দিছে পাঠটোৰ পৰা বিচাৰি পেলাই মই লিখি দিছোঁ চোৱা পাঠটোত ৰাজা পুলিংগ আছিল ৰাজা ক'লে হ'ব ৰজা ক'লে হ'ব আৰু ৰাণী তাৰ স্ত্ৰীলিংগ হ'ব পিতৃ আছিল মাতৃ স্ত্ৰীলিংগ ব্ৰাহ্মণ ব্ৰাহ্মণী পুত্ৰ পুত্ৰী ঠিক আছে এতিয়া 12 নম্বৰ কৈছে পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান অতীত আৰু ভৱিষ্যত কালৰ ক্ৰিয়াপদকেইটা বাছি উলিয়াই লিখা উদাহৰণ দিছে বুলন্ত উত্তৰ হ'ব এইকেইটা মই লিখি দিছোঁ চোৱা পঢ়ি নিদিওঁ আৰু কাৰণ ইম্পৰ্টেণ্ট নহয় এইটো ঠিক আছে 12 নম্বৰটো তোমালোকৰ মই ডাইৰেক্ট কৈছোঁ নাহে গেৰাণ্টি নাহে 12 নম্বৰটো চাবই নালাগে কিন্তু যদি কাৰোবাক হোমৱৰ্ক কৰিব লাগে কৰি ল'ব পৰা কিন্তু 11 নম্বৰটো ইম্পৰ্টেণ্ট আছে দেই 11 নম্বৰ আহিব পাৰে বাকী জ্ঞান সম্প্ৰসাৰণৰ যিবোৰ প্ৰশ্ন আছে এইবোৰ নাহে পৰীক্ষা তোমালোকৰ নাহে আৰু এইবোৰ হোমৱৰ্কো কৰিব নিদিয়ে স্কুলৰ পৰা চ' এইবোৰ চাব দৰকাৰ নাই ইয়াৰ পিছত নেক্সট ভিডিঅ'ত মই তোমালোকক যিটো পাঠ 11 অতীতক নাযাবা পাহৰি ঠিক আছে দেখা পাইছেনে নাই বা এতিয়া দেখা পাইছে চাগে ন অতীতক নাযাবা পাহৰি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম সৰু সৰুকৈ আৰু ডাঙৰকৈ যাক যেনেকৈ লাগে লিখি ল'বা সেয়েহে তোমালোকে এই ভিডিঅ'টো লাইক কৰি পেলাই তোমালোকে কমেণ্ট কৰা এই চেপ্টাৰটো লাগে বুলি লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ বহুত কষ্ট লাগে ন চ' তোমালোকে যদি লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট এইবোৰ কৰা তেন্তে মনটো ভাল লাগে আৰু বনাব মন যায় তোমালোকৰ কাৰণে এই ভিডিঅ' চ' তোমালোকে কৰি দিবা আৰু বাকী তোমালোকৰ মই সমাজ বিজ্ঞানৰো ভিডিঅ' বনাই থৈছোঁ কিছুমান আৰু বাকীবোৰ চেপ্টাৰৰ বাকীবোৰ ছাবজেক্টৰো ভিডিঅ' বনাম বুলি ভাবি আছোঁ
যদি সেইবোৰ চাব মন আছে মোৰ চেনেলত গৈ চাব পাৰা অ'কে মই অকল 8ৰে নহয় ক্লাছ 6 7 5 সকলোৰে ভিডিঅ' বনাওঁ তোমালোকৰ যদি ভাইটি ভণ্টি আছে তেন্তে সিহঁতকে মোৰ চেনেলটোৰ নাম ক'ব পাৰা ছাজেষ্ট কৰিব পাৰা হ'ব আজিৰ ভিডিঅ'টো এইখিনিতে আছিল এইখিনিলৈকেই তোমালোকৰ ভিডিঅ'টো আছিল চ' ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই